প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লখিমপুৰ জিলাত 2016 চনৰ পৰা বৰ্তমানলৈকে 50,000ৰো অধিক আৱাস গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। আজি লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। জিলাখনত 72% ঘৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি তেওঁ সংবাদমেলখনত সদৰি কৰে। কেন্দ্ৰীয় এই আঁচনিখন ৰূপায়ণৰ বেলিকা অনিয়মৰ অভিযোগ পালে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। যিসকল বেনিফিচিয়াৰী মই এনেকুৱা বেনিফিচিয়াৰীসকলক আনিব গৈছোঁ যিসকলে আপুনি কোৱাটো 1 বছৰ হ'ল ঘৰটো কমপ্লিট কৰা নাই, যিটো 3 মাহৰ ভিতৰত হ'ব লাগে। 227-28 স্কোৱাৰ মানে এৰাউণ্ড 250 স্কোৱাৰ ফিটৰ এটা ঘৰ হ'ব লাগে। গতিকে তেনেকুৱা ধৰণৰ মানুহসকলক মাতি আনি আৰু নোপোৱা যিসকলে পাবলগীয়া PWD আছে কিন্তু আজিলৈকে পোৱা নাই, তেওঁলোককো মাতিব দিছোঁ যাতে এটা সজাগতা বৃদ্ধি হয়। আৰু তেওঁলোকক যেতিয়া এটা মানে পাব্লিক প্ৰেছাৰ এটা যেতিয়া পৰিব, তেওঁ যদি ভাবিছিলে যে মই আৰু 6 মাহৰ ভিতৰত ঘৰ কমপ্লিট কৰিম, কিন্তু নাই, তেওঁ লগে লগে কৰিবলৈ বাধ্য হৈ যাব। তেনেকৈ আমি অলপমান মানে কৃতকাৰ্যতাও লাভ কৰিছোঁ, ছাকচেছো হৈছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।